ঐতিহাসিক নাজিৰা বৰবৰুৱা পুখুৰী পাৰত ঐক্য সমাৰোহ শীৰ্ষক এক বিশেষ অনুষ্ঠান। ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক নাজিৰা বৰবৰুৱা পুখুৰী পাৰত ঐক্য সমাৰোহ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাজিৰা সমজিলা আয়ুক্ত কণিকাই শুভ উদ্বোধন কৰা এই ঐক্য সমাৰোহ অনুষ্ঠানটো ২৮ জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ঐক্য সমাৰোহত কেইবাটাও চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে তথা কেইবাটাও আত্মসহায়ক গোটে থলুৱাভাৱে উৎপাদিত বিভিন্ন খাদ্য বস্ত্ৰ আদি প্ৰদৰ্শন তথা বিক্ৰী কৰিছে। প্ৰশিক্ষণৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানৰ স্থান নিৰ্ধাৰণ আৰু আগতীয়াকৈ কোনো ধৰণৰ প্ৰচাৰ নকৰাকৈ হঠাতে আয়োজন কৰাত ৰাইজৰ হেৰেঙা সঁহাৰিৰ বাবে বিশেষভাৱে সামগ্ৰী বিক্ৰী নোহোৱাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে এগৰাকী বিক্ৰেতাই। লগতে তেওঁ কয় যে অনাগত দিনত এনেধৰণৰ সুন্দৰ অনুষ্ঠান আগলৈ আয়োজন কৰিলে যাতে নগৰৰ মাজমজিয়াত কৰে আৰু আগতীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰে। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ঐক্য সমাৰোহ হিচাপে এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ইয়াতে যিখিনি আত্মসহায়ক গোট আছে গাঁও পঞ্চায়ত আৰু নগৰ অঞ্চলত তেওঁলোকে থলুৱা খাদ্য সামগ্ৰী বস্ত্ৰ সামগ্ৰী এইবিলাকেৰে বিপণীসমূহ দিছে। ৰাইজৰ সহায় সহযোগিতা ঠিকে আছে। কেতিয়ালৈকে হ'ব? কেতিয়াৰ পৰা আৰম্ভ হ'ব? ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ। ইয়াত মানে কি মানে আত্মসহায়ক গোটবিলাকে কি সামগ্ৰী লৈ পেলাই তেওঁলোকে বিপণী মুকলি কৰে? ইয়াত তেওঁলোকে পৰম্পৰাগত যিবিলাক চিৰা পিঠা সান্দহ চুঙা চাউল আৰু শাক পাচলিৰো তেওঁলোকে মানে বিপণী বহাইছে আৰু কাপোৰ। ঐক্য সমাৰোহ কালিৰ পৰা আৰম্ভ হৈছে। ইয়াতে ২৬ তাৰিখৰ পৰা প্ৰশাসনে ইয়াত আমাক কৰিবলৈ দিছে আত্মসহায়ক গোটবিলাকক। অনুষ্ঠানটো আমাৰ কালিৰ পৰা ভালেই লাগিছে ইয়ালৈ আহি পেলাই যথেষ্ট। কিন্তু মানে কাইলৈও বন্ধ পৰি যোৱাৰ কাৰণে আমাৰ অলপমান মানে সেইটো হিচাপত কাইলৈ খোলা থকা হলে আমাৰ আৰু ভাল লাগিলেহেঁতেন। আৰু ইয়াতে আমাৰ এইখিনিতে নহয়, যদি টাউন এৰিয়াত হলেহেঁতেন তেতিয়া বেছি ভাল লাগিলেহেঁতেন। কিন্তু এয়া পাহতে আমি এইটো কথাও কওঁ যে আমাক যে উৎসাহটো কৰিছে আমাৰ আত্মসহায়ক গোট বিলাকক ইয়াতে আহি পেলাই দিয়াত আমাক মানে এখন যে দুৱাৰ তেওঁলোকে দিছে মুকলি কৰি পেলাই, সেইটো কাৰণে আমি তেওঁলোকলৈ ধন্যবাদো দিছো। আৰু ভৱিষ্যতে আমি তেওঁলোকৰ পৰা এই ক্ষেত্ৰত বিশেষকে বিক্ৰীৰ ক্ষেত্ৰত সদায় যাতে আমাৰ এনেকুৱা ধৰণৰ বিক্ৰীৰ কাৰণে তেওঁলোকে এটা মানে স্থায়ী যদি বিক্ৰী কেন্দ্ৰ আমাক খুলি দিয়া হয় নাজিৰাতে বা ইয়াৰ এই স্থানত বোলে অকল আত্মসহায়ক গোটৰ থলুৱা উৎপাদিত বস্তুসমূহে বিক্ৰী হয়, তেনেকুৱা এখন বিপণী যদি সদায় থাকে তেতিয়া আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সদায় কাম কৰা স্পৃহাটো বাঢ়িব। এখন গাঁৱৰ পৰা আহি তেওঁলোকে এখন মানে সদায় দিবৰ কাৰণে এটা উৎসাহ পাব। তেওঁলোকে সদায় কাম কৰা যিটো উৎসাহ বিক্ৰীৰ কাৰণে অকল এই ৩ দিন বা ৪ দিন কৰিলে। আৰু ইয়াতে আহিলে কি হয়, আচলতে ওলাই আহিলে আমাৰ আত্মসহায়ক গোট বিলাকে লোকৰ বিলাক দেখো তেওঁলোকে কেনেকে বনাইছে কি কথা, আমি যথেষ্ট বেলেগৰ পৰাও শিকিবলৈ পাওঁ। নিজে কি দিছো সেইটো নহয়, আমাৰ নিজৰ কি বিক্ৰী হৈছে আমি তেতিয়া গম পাওঁ। মানুহৰ চাহিদাটো গম পোৱা যায় ইয়াত আহিলে, মানে কেনেকুৱা ধৰণৰ খোৱা বস্তুত বেছি ভাল পায় নে, কেনেকুৱা ডিজাইন ভাল পায় নে, সেইবিলাক আমি জানিব পাৰো। আৰু লোকে যেতিয়া দিয়ে নাৰ্চাৰীয়ে কিবা আহিছে ফুলৰ ধুনীয়া কৰিছে, লোকৰ যেতিয়া ধুনীয়াটো দেখো নিজৰো তেনেকুৱা বেলেগে কিবা এটা কৰিবলৈ আমি উৎসাহিত হওঁ, শিকিবলৈও পোৱা যায়। আচলতে বিক্ৰীটোৱে মেইন কথা নহয়, শিকাৰ শেষ নাই আৰু মানুহে যথেষ্ট শিকিব পাৰে। 10জন ইয়াত মানুহ লগ পায়, বেলেগ বেলেগ মানুহে পৰামৰ্শ দিয়ে, এইটো বস্তু এনেকে কৰিলে ভাল আছিলে তেনেকে কৰিলে ভাল আছিলে। সেই পৰামৰ্শ বিলাকে আমাক বহুত ফিডবেক দিয়ে, আমি বহুত শিকিবলৈ পাওঁ। সেইটো কাৰণে এনেকুৱা অনুষ্ঠান বিলাকত আহি সঁচাকে ভালো লাগে, বহুত ভাল লাগে। আমি সদায় অনুপ্ৰাণিত হওঁ, আমি আশাবাদী সদায়। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি আছে, কালি যথেষ্ট আছিলে ৰাইজৰ সঁহাৰি। আমাক যথেষ্ট উৎসাহিত কৰিছে। আজি আহিব পিছবেলা টাইমতহে আচলতে বেছিকে আহে। চৰকাৰৰ প্ৰচাৰ আৰু স্থান চিলেক্ট কৰাৰ ভিতৰত কিছু মানে ভুল হৈছে বুলি ভাবেনে? ভাবো, সেইটো ভাবো। প্ৰচাৰটো অলপ কম হৈছে আৰু মানে ডিউৰেচনটো কম হ'ল। আমাক মানে ধৰক আগৰ পৰা প্ৰিপেৰেচনটো কৰিলে আমি নিজে ভাবিব পাৰো এনেকুৱা বস্তু এটা আমি উলিয়াম। আৰু প্ৰচাৰটো অলপ কৰা হলে ভাল হৈছে। স্থানটো টাউনৰ ফালে হলে বা আচলতে প্ৰচাৰ হলে মানুহ য'তেই হওক তালৈকে আহিব যদি প্ৰচাৰ হয়।
যে ডাঙৰ ভাল বিপণী হৈছে সেই প্ৰচাৰটো অকণমান কৰিব লাগে আৰু যোৱাবাৰ ভোগালী মেলাতকে এইবাৰ যোৱাবাৰতকে এবাৰ অলপ কম বিপণীও কম এবাৰ ভোগালী মেলাতকে ভোগালী মেলাত যথেষ্ট আমাৰ বিক্ৰী হৈছিলে ভালো লাগিছিলে ফূৰ্তিও কৰিছিলো নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট টাইম অৱ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম